মই এতিয়া মুখ্যমন্ত্ৰী গুৱাহাটীৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত বহি কাম কাজবোৰ সামৰণি মাৰিছোঁ। আজি ৰাতিপুৱা ইনফেক্ট যোৱাকালি ৰাতি মই ডিব্ৰুগড়ত আছিলোঁ। ৰাতিপুৱা 8 বজাত ডিব্ৰুগড় চহৰত পানী উঠা স্থানবিলাক পৰিদৰ্শন কৰিছিলোঁ। পানী উঠা স্থানবিলাক পৰিদৰ্শন কৰোঁতে বহুতো লোকে মোক আপত্তি কৰিছিল যে ডিব্ৰুগড় চহৰৰ বজাৰ অঞ্চলটোত ইলেক্ট্ৰিচিটি বোৰ্ডে সাৱধানতা বশতঃ ইলেক্ট্ৰিচিটি কানেকশ্যনবোৰ ৰেষ্ট'ৰ কৰি দিয়া নাই। তেওঁলোকে আবেদন কৰিছিল যাতে কানেকশ্যনবোৰ আমি ৰেষ্ট'ৰ কৰি দিওঁ। মই আহিয়ে কথা পাতিছিলোঁ আৰু আজি কিছু স্থানত ইলেক্ট্ৰিচিটি বোৰ্ডে ইলেক্ট্ৰিচিটিখিনি ৰেষ্ট'ৰ কৰি দিছে বুলি মোক জনাইছে। তাৰপিছত মই খোৱাঙলৈকে গৈছিলোঁ। তাত মথাউৰি এটা ভাঙিছিলে বুঢ়ীদিহিং নদীৰ। মথাউৰিটো ভঙা অংশখিনি চালোঁ আৰু খুব সোনকালে মথাউৰিটো মেৰামতি কৰি দিয়াৰো প্ৰতিশ্ৰুতি দিলোঁ। খোৱাঙত 2টা ৰিলিফ কেম্প আছিলে, 2টা ৰিলিফ কেম্প চালোঁ। মানুহৰ লগত কথা বতৰা পাতিলোঁ। খোৱা বোৱাত মানুহখিনিয়ে অসুবিধা পোৱা নাই, কিন্তু তেওঁলোকে কাপোৰ কানিৰ ক্ষেত্ৰত বহুখিনি অসুবিধা পাই আছিল বুলি উল্লেখ কৰিছিলে। মই ডিচিক কৈছিলোঁ যে কেম্পত থকা মানুহখিনিক আমি যদি ইমিডিয়েটলি কাপোৰ দিব লাগে কিমান টকাৰ প্ৰয়োজন হ'ব। মই গুৱাহাটীলৈ ঘূৰি অহাৰ পিছত উপায়ুক্ত মহোদয়ে মোক জনালে যে 1.5 লাখ টকা হ'লে কাপোৰ কানি মানুহখিনিক দিব পৰা যাব। মই ততাতয়াকৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা টকাখিনি পঠিয়াই দিলোঁ। আশা কৰিছোঁ অহাকালি খোৱাঙৰ ৰিলিফ কেম্পৰ থকা মানুহখিনিয়ে পিন্ধিবলৈ কাপোৰ পাব। আৰু মই বিধায়ক চক্ৰ গগৈকো অনুৰোধ কৰি আহিছোঁ যাতে আৰু কিবা লাগিলে আমি যাতে সহায় কৰি দিব পাৰোঁ। তাৰপিছত টেঙাখাটলৈ গ'লোঁ। টেঙাখাটতো বুঢ়ীদিহিং নদীত মথাউৰি এটা ভাঙিছে। ৰাইজৰ খবৰ ল'লোঁ। টেঙাখাট কলেজত গৈ ৰিলিফ কেম্পৰ খবৰ ল'লোঁ। টেঙাখাটতো ৰাইজে মোক অভিযোগ দিছিল যে জিলা কৰ্তৃপক্ষই পানীৰ যোগান ধৰা নাই। মই ডিচিক তাতে কৈ আহিছিলোঁ যে টেংকাৰৰ ব্যৱস্থা কৰিবৰ কাৰণে, আৰু বাইদেউ এগৰাকীৰ ফোন নম্বৰ লৈ আহিছিলোঁ যে ৰাতি মই ফোন কৰি সুধিম টেংকাৰখন আহি পালে নে নাই। অলপ আগতে বাইদেউগৰাকীক মই ফোন কৰিছিলোঁ। বাইদেউগৰাকীয়ে ক'লে যে টেংকাৰ আহিছে, তেওঁলোকে পানী পাইছে। আমি টেঙাখাটৰ মথাউৰিটো যিমান সোনকালে পাৰোঁ আমি নিৰ্মাণ কৰি দিম, বনাই দিম, যাতে মানুহখিনিয়ে কষ্ট ভোগ কৰিব নালাগে। গুৱাহাটীলৈ আহি পাই কাৰ্যালয়ত কাম কৰি থাকোঁতে এখন কাগজ মোৰ চকুত পৰিল। কেইদিনমান আগতে গুৱাহাটীৰ অনাথ বৃদ্ধাশ্ৰমৰ আইতাসকলে মোক সাক্ষাৎ কৰিব আহিছিল। আইতাসকলে ক'লে যে বৃদ্ধাশ্ৰমত আমি থাকোঁ, আমি ৰেচন কাৰ্ডত চাউল নাপাওঁ, মোৰ আধাৰ কাৰ্ড নাই, আমাৰ বেংকৰ একাউণ্ট নাই, আমি অৰুণোদয় নাপাওঁ। মই কথাখিনি কৈ থাকোঁতেই মোৰ মনত এটা চিন্তা হৈছিলে যে এটা বৃদ্ধাশ্ৰমৰ আইতাসকলৰ যদি এইখিনি অভিযোগ আছে, তেতিয়াহ'লে গুৱাহাটীৰ আন বৃদ্ধাশ্ৰমত থকা আইতাসকলৰো ইমানেই অভিযোগ থাকিব। কামৰূপ জিলাৰ উপায়ুক্তক মই তদন্ত কৰিব দিছিলোঁ যে কিমান বৃদ্ধাশ্ৰমৰ থকা আইতাসকলৰ বেংক একাউণ্ট নাই, অৰুণোদয় নাই, ৰেচন কাৰ্ড নাই। এটা খবৰ লওক যাতে আমি গোটেই মানুহখিনিক একেলগে সহায় কৰি দিব পাৰোঁ। ডিচিয়ে মোক এটা ৰিপৰ্ট দিলে। ডিচিয়ে ক'লে যে কামৰূপ জিলাত মহানগৰ জিলাত 107 গৰাকী এনেকুৱা মহিলা বা বৃদ্ধা আছে, আই মাতৃ আছে, যাৰ আধাৰ কাৰ্ড আছে, আৰু 186 গৰাকী বৃদ্ধা আইতাৰ আধাৰ কাৰ্ড নাই। ৰেচন কাৰ্ডৰ কথা সুধিলোঁ।
মাত্ৰ 26 গৰাকী আইতাৰ ৰেচন কাৰ্ড আছে, 267 গৰাকী আইতাৰ ৰেচন কাৰ্ড নাই। তাৰপিছত আমি সুধিছিলোঁ যে আয়ুষ্মান ভাৰতৰ কাৰ্ড আছে নে নাই। ডিচিয়ে মোক জনালে যে 10 গৰাকী আইতাৰ আয়ুষ্মান ভাৰতৰ কাৰ্ড আছে, 283 গৰাকী আইতাৰ আয়ুষ্মান ভাৰতৰ কাৰ্ড নাই। তাৰপিছত মই সুধিছিলোঁ অৰুণোদয় পায় নে নাপায়। ডিচিয়ে মোক জনালে যে 23 গৰাকী আইতাই অৰুণোদয় পায় আৰু 269 গৰাকী আইতাই অৰুণোদয় নাপায়। তাৰপিছত মই সুধিছিলোঁ বেংক একাউণ্টৰ কিমান আছে। ডিচিয়ে মোক খবৰ দিলে যে 62 গৰাকী আইতাৰ বেংক একাউণ্ট আছে আৰু 231 গৰাকী আইতাৰ বেংক একাউণ্ট নাই। যদি গুৱাহাটীৰ বৃদ্ধাশ্ৰমত থকা আইতাসকলৰ বেংক একাউণ্ট নাই, আধাৰ কাৰ্ড নাই, আয়ুষ্মান ভাৰতৰ কাৰ্ড নাই, তেতিয়াহ'লে ৰাজ্যৰ আন বৃদ্ধাশ্ৰমত থকা আইতাসকলৰ একেই অৱস্থা হ'ব। গুৱাহাটীৰ সমস্যাখিনি আধাৰ কাৰ্ড, বেংক একাউণ্ট, অৰুণোদয়, ৰেচন কাৰ্ড 30 দিনৰ ভিতৰত মই গোটেইখিনি সুবিধা কৰি দিবলৈ জিলা উপায়ুক্তগৰাকীক লগে লগে কৈছোঁ আৰু মই নিশ্চিত যে হৈ যাব। সদাশয় বাকী লোকসকলেও বা বাকী আমাৰ বিধায়কসকল নমস্কাৰ। মই এতিয়া মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত গুৱাহাটীৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত বহি কাম কাজবোৰ সামৰণি মাৰিছোঁ। আজি ৰাতিপুৱা ইনফেক্ট যোৱাকালি ৰাতি মই ডিব্ৰুগড়ত আছিলোঁ।